আপুনি অৰুণোদয় 3.0 আঁচনিৰ হিতাধিকাৰী হয় তেনেহলে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু বৃহৎ ঘোষণা কৰিছে। আপুনি কিয় অৰুণোদয় আঁচনি 9,000 টকা এতিয়ালৈকে লাভ কৰা নাই, তো এই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। তো অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে, এই হিতাধিকাৰী নতুন কিন্তু এটা তালিকা আহিছে। যিসকল হিতাধিকাৰীৰ একাউণ্টত 9,000 টকা সোমাইছে, এইসকল মানুহৰ কিন্তু এটা নতুন কৰি ইয়াতে আপোনাৰ তালিকা আহিছে। বেনিফিচিয়াৰী নেম, ডিষ্ট্ৰিক্ট, ব্লক, গাঁও পঞ্চায়ত, LAC আৰু আপোনালোকৰ মোবাইল নম্বৰটো এনেকৈ আপোনালোকৰ থাকিব আৰু লগতে আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো ইয়াতে আপোনালোকে মেনশ্যন হৈ থাকিব। তো এই লিষ্টখন আপুনি কেনেকৈ ডাউনলোড কৰিব বা আপোনাক কেনেকৈ চেক কৰিব জানি লওক এই ভিডিঅ'টো। এই লিষ্টখন আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ ব্লক অফিচত কিন্তু আপোনালোকে এই লিষ্টখন লাভ কৰিব। তো এই লিষ্টখনত আপোনালোকৰ নাম আছেনে নাই আপোনালোকে চেক কৰক। ইতিমধ্যে কিন্তু লাখ লাখ মানুহৰ কিন্তু নাম কৰ্তন কৰি দিয়া হৈছে। তো আপোনালোকৰ লিষ্টত নাম আছেনে নাই চাওক। যিসকল মানুহৰ লিষ্টত নাম আছে, এইসকল মানুহে যদি আপোনালোকে SMS লাভ কৰিছে, আপোনালোকৰ বেংক একাউণ্টত টকা এতিয়ালৈকেও লাভ কৰা নাই, তো আপোনালোকে শীঘ্ৰেই আপোনালোকে টকা লাভ কৰিবলৈ গৈ আছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। চালেহে আপোনালোকে এই 9,000 টকাটো কেনেকৈ লাভ কৰিব পাৰিব জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমত। অৰুণোদয় 2.0 আৰু অৰুণোদয় 3.0 এইসকল হিতাধিকাৰী কিন্তু বেছিভাগ মানুহে কিন্তু আপোনালোকৰ বেংকৰ সৈতে যিটো লিংক আছে, এই লিংকটো কৰি অৰুণোদয় আমি যি 37,580 গৰাকী পৰিয়ালক অৰুণোদয় দিছিলোঁ, তাৰে 94 এনেকুৱা পৰিয়াল আছিল যাৰ একাউণ্টটো ঠিক আছে, চব ঠিক আছে, আধাৰো ঠিক আছে, কিন্তু একাউণ্টটো ইনএক্টিভ হৈ থকাৰ কাৰণে পইচাটো নোসোমায়। সেই পৰিয়ালসকলক আমি চেক যোগে পইচা দিছোঁ। এই 9,000 টকাৰ চেকখিনি আজি সেইসকলক আমি চেক যোগে দিছোঁ, যাতে তেওঁলোকে নিজৰ বেংকত জমা কৰি ল'ব পাৰে। যদি আপুনি অৰুণোদয় 3.0 আঁচনিৰ হিতাধিকাৰী হয় তেনেহলে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু বৃহৎ ঘোষণা কৰিছে। আপুনি কিয় অৰুণোদয় আঁচনি 9,000 টকা এতিয়ালৈকে লাভ কৰা নাই, তো এই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বহুত হিতাধিকাৰী কিন্তু বেংক একাউণ্টটো ইনএক্টিভ হৈ আছে। এই কাৰণতে আপোনালোকৰ বেংক একাউণ্টত 9,000 টকাটো সোমাব পৰা নাই আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা। তো যিসকল মানুহে এতিয়ালৈকেও KYC বোৰ আপোনালোকে কৰি থৈছে, তেওঁ আপোনালোকৰ বেংক একাউণ্টত পইচা সোমোৱা নাই। আৰু কিন্তু বহুত মানুহে কিন্তু অৰুণোদয় 2.0 যিসকল হিতাধিকাৰী আছিল, এই হিতাধিকাৰীসকলৰ কিন্তু বহুত হিতাধিকাৰী একাউণ্টত এতিয়ালৈকেও 9,000 টকাৰ আপোনালোকৰ টকাটো সোমোৱা নাই। মেছেজ আহিছে, কিন্তু বহুতৰে মেছেজ আহিছে, কিন্তু আপোনালোকৰ টকাটো এতিয়ালৈকেও বেংক একাউণ্টত লাভ কৰিব পৰা নাই। তো এইটো ডাঙৰ এটা সমস্যা হৈ আছে। আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা যি 9,000 টকা প্ৰদান কৰাৰ কথা আছিল, কিন্তু প্ৰদান ইতিমধ্যে কিন্তু হৈ গৈছে। বহুত হিতাধিকাৰীৰ একাউণ্টত এতিয়ালৈকেও পইচাটো লাভ কৰা নাই। তো যিসকলৰ পইচা লাভ কৰিছে, এইসকলৰ নতুন কৰি এটা তালিকা মুকলি হৈছে। তো এই তালিকাখনত আপোনালোকৰ নাম আছে নে নাই চাওক। যদি আপোনালোকৰ নাম আছে তেনেহ'লে আপোনালোকে টকা লাভ কৰিব। আৰু যিসকল মানুহে এতিয়ালৈকেও এই লিষ্টখন চেক কৰিব পৰা নাই, এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব এই বিষয়ে আপোনালোকে জানিব পাৰিব। তো আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো ৱাৰ্ড আছে, আপোনালোকৰ যিটো ব্লক আছে, এই তিনিটা জেগাত আপোনালোকে যাই কিনে আপোনালোকৰ লিষ্টখন চেক কৰিব পাৰিব। যদি আপোনালোকৰ নাম আছে, আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ নাম নাই তেনেহ'লে আপোনালোকৰ নামটো কৰ্তন কৰি দিয়া হৈছে। তো আপোনালোকৰ বহুত কিন্তু এনেকুৱা ধৰণৰ মানুহ আছে যে আপোনালোকক পইচা লৈ কিনে আপোনালোকৰ অৰুণোদয় আঁচনিখন আবেদন কৰি দিম বুলি কৈছে, কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিখন আবেদন কৰি দিয়া নাই। তো আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কিন্তু এটা মন্তব্য আপোনালোকে সকলোৱে শুনা পাইছে। তো আপোনালোক এই ভিডিঅ'খনত এটা মই ক্লিপ দেখুৱাই দিম যে এই ক্লিপটোত কি কৈছে। যিসকল হিতাধিকাৰীয়ে আপোনালোকৰ বেংক একাউণ্টবোৰ ঠিক ঠাক আছে, এইসকলে আপোনালোকৰ 9,000 টকাৰ এটা চেক আপোনালোকক দিয়া হ'ব। যিসকলৰ অৰুণোদয় আঁচনিৰ প্ৰকৃত হিতাধিকাৰী হয়, এইসকলৰহে এই চেকটো লাভ কৰিব পাৰিব। আৰু যিসকল মানুহৰ নাম কৰ্তন কৰি দিছে, এইসকল মানুহে আপোনালোকে ইলেকশ্যনৰ পাছতহে আপোনালোকে নতুন কৰি 4.0 অৰুণোদয় 4.0 বাবে আপোনালোকে নতুন কৰি আবেদন কৰিব পাৰিব। তো ইয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে, আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে
চবে এই ভিডিঅ'টো চাই কিনে আপোনালোকে জানিব পাৰে যিসকল অৰুণোদয় প্ৰকৃত হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলৰ যদি বেংক একাউণ্টবোৰ ঠিক ঠাক আছে তেনেহ'লে আপোনালোকে এই 9,000 টকাৰ চেক আপোনালোকে লাভ কৰিব আৰু যদি আপোনালোকে এই লিষ্টখনত নাম নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ নকৰিব তো নতুন কৰি আপোনালোকে আকৌ আবেদন কৰিব লাগিব তো ইলেকশ্যনৰ পাছতে আপোনালোকে নতুন কৰি অৰুণোদয় 4.0 বাবে নতুন কৰি আবেদন প্ৰক্ৰিয়া চলিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব তো ইয়া আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া 3.0 এজন বেনিফিচিয়াৰী হয় তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ জৰুৰী আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে তো প্ৰত্যেকে কিন্তু আপোনালোকে ডিবিটি লিংক কৰিব লাগিব ডিবিটি লিংক ফুল ফৰ্ম হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ তো যিসকল মানুহে অৰুণোদয় আঁচনিখন টকা লাভ কৰা নাই বা আপোনালোকে নতুন কৰি আবেদন কৰিছে এই সকলৰ বাবে কিন্তু আহিছে এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোক সকলোৱে কিন্তু ডিবিটি লিংক কৰিব লাগিব আপোনালোকৰ ডিবিটি লিংক আছে নে নাই কেনেকৈ চেক কৰিব তো মই আপোনালোক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত এই যিখন ডিবিটি লিংক কেনেকৈ চেক কৰে মই আপোনালোকক ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত দি ৰাখিম তো ইয়াতে আপুনি চাব পাৰিছে আধাৰ লিংক ষ্টেটাছ তো ইয়াতে আপোনালোকে ক্লিক কৰিব প্ৰথমতে আপোনালোকৰ লিংক আছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব মই দেখুৱাই দি আছোঁ আৰু পাছত আপোনাক দেখুৱাম যে লিংক নাথাকিলে কেনেকৈ কৰিব পাৰিব তো ইয়াতে কণ্টিনিউ ইন ৱেবছাইট তো ইয়াতে ক্লিক কৰিব ইয়াতে আপোনালোকে লগইন অপশ্যনটোত ক্লিক কৰিব লগইন অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব আৰু আপোনালোকে চেম টু চেম কেপচাৰ এণ্টাৰ কৰিব লগইন উইথ OTP আপুনি ইয়াতে ক্লিক কৰিব তো আপোনালোকৰ যিটো আধাৰ কাৰ্ডত নম্বৰ দিয়া আছে আপোনালোকৰ এই নম্বৰত এটা OTP আহিব আপোনালোকে এই OTPটো আপোনালোকে এই বক্সত এণ্টাৰ কৰিব মই আপোনাক দেখুৱাই দি আছোঁ এণ্টাৰ কৰি কিনে তো অকণমান ৱেইট কৰিব কিছু সময় তাৰমানে টাইম লাগে তো আৰু কিছু সময়ত আপোনালোকে সোনকালে OTPটো মানে আপোনালোকৰ মোবাইলত আহি যায় তো আপোনালোকে আপোনালোকৰ মোবাইলত OTPটো আহিছে নে নাই আপোনালোকে চেক কৰিব তো OTP আহিছে 139178 তো এই OTPটো আহিছে লগইনত ক্লিক কৰি আছোঁ তো আপোনালোকে ইয়াতে চাব পাৰিছে কণ্টিনিউ টু ৱেব তো ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো অপেন হ'ব তো আপোনালোকে তললৈ আহিব বা আপোনালোকে ওপৰতে আপোনালোকে ইয়াতে পাই যাব ইয়াতে চাব পাৰিছে বেংক ছেডিং ষ্টেটাছটো ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ অকণমান ৱেইট কৰিব এই পেজটো ৰিলোড হ'ব দিব বা আপোনালোকে অকণমান ৱেইট কৰিব তো ইয়াতে আপুনি চাব পাৰিছে লোডিং হৈ আছে তো আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনালোকৰ তো ইয়াতে চাব পাৰিছে অপশ্যনটো অহা নাই তো আকৌ একবাৰ আমি ট্ৰাই কৰিম তো ইয়াতে চাব পাৰিছে বেংক একাউণ্ট ইয়াতে এনেকৈ আছে তো ইনএক্টিভ হৈ আছে ইয়াতে ইনএক্টিভ হৈ আছে তো আমি কেনেকৈ এইটো এক্টিভ কৰিম তো এনেকুৱা কিন্তু বহুত মানুহৰ কিন্তু এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ ফেচ হৈ আছে তো এইটো আপোনালোকে ইনএক্টিভটো আপুনি কেনেকৈ এক্টিভ কৰিব মই আপোনাক দেখুৱাই দি আছোঁ আহক NPCI এনেকৈ চাৰ্চ কৰিব প্ৰথম যিখন লিংক আহিব এই লিংকতে আপোনালোকে ক্লিক কৰিব আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ডটো অপেন হ'ব 3 লাইনত ক্লিক কৰিব ইয়াতে কাষ্টমাৰত ক্লিক কৰিব তো ইয়াতে আপোনালোকে ভাৰত আধাৰ চিডিং ইনেবল বেছ ইয়াতে আপোনালোকে ক্লিক কৰিব তো ইয়াতে আপোনালোকৰ ডেছবৰ্ডটো অপেন হৈ যাব তো আপোনালোকক 8 মিনিট সময় দিয়া হ'ব এই 8 মিনিটৰ ভিতৰত আপোনালোকে ইয়াতে এটা ফৰ্ম খুলিব এই ফৰ্মখন ফিল আপ কৰি কিনে ছাবমিট কৰিব লাগিব তো মই আপোনাক দেখুৱাই দি আছোঁ তো ইয়াতে আপোনালোকে আধাৰ চিডিং ইয়াতে আপোনালোকে ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে আপোনালোকৰ এণ্টাৰ কৰিব আধাৰ কাৰ্ডৰ নম্বৰ আপোনালোকে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনালোকৰ বেংক একাউণ্টটো ক্লিক কৰিব যেহেতু চেণ্ট্ৰেল বেংক আপোনালোক দেখুৱাইছোঁ ইনএক্টিভ হৈ আছে তো এইটো এক্টিভ কৰিম তো ইয়াতে প্ৰথম যিখন হেৰি আছে ইয়াতে ক্লিক কৰিব আপোনালোকৰ একাউণ্ট নম্বৰটো দিব আৰু ইয়াতে দ্বিতীয়বাৰ আপোনালোকৰ একাউণ্ট নম্বৰটো দিব এই বক্সখনত ক্লিক কৰিব আৰু আপোনালোকে ইয়াতে চেম টু চেম কেপচাৰটো দিব আৰু ছাবমিটত ক্লিক কৰিব তো মই আপোনাক দেখুৱাই দি আছোঁ তো সম্পূৰ্ণ ডিটেইলছটো ইয়াতে দিয়াৰ পাছত আপোনালোকে ইয়াতে চেম টু চেম কেপচাৰটো আপোনালোকে এণ্টাৰ কৰিব 624556 তো ইয়াতে ছাবমিটত ক্লিক কৰিব ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ অপশ্যন হ'ব আই এগ্ৰি এণ্ড কণ্টিনিউ তো ইয়াতে ক্লিক কৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ আছে এই নম্বৰত OTP আহিব তো OTPটো ইয়াতে আহিছে মই OTPটো এণ্টাৰ কৰি আছোঁ 2852
59285259 তো ইয়াতে আপোনালোকে ভালদৰে চাই ল'ব তো কনফাৰ্মত ক্লিক কৰিব তো আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ডটো অপেন হ'ব তো ইয়াতে কনফাৰ্ম কৰিব কনফাৰ্ম কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত ইয়াতে চাব পাৰিছে আধাৰ চিডিং তো ইয়াতে আপোনালোকে ইয়াতে ষ্টেটাছ সাকসেছ বুলি ইয়াতে আপোনালোকৰ ইয়ৰ আধাৰ নম্বৰ সাকসেছফুল ইয়াতে আপোনালোকৰ চেন্ট্ৰেল বেংকৰ লগত লিংক হৈ আছে তো আকৌ একবাৰ দেখুৱাইছোঁ যে আপোনালোকৰ ইন এক্টিভ যে আছে ইন এক্টিভটো এক্টিভ হ'ল নে নহ'ল গুগলত সাৰ্চ কৰিব আধাৰ লিংক ষ্টেটাছ তো এনেকৈ আপোনালোকৰ অপশ্যনটো খোল খাব আপোনালোকক একেবাৰে লাইভ প্ৰুফ দেখুৱাই দি আছোঁ আপোনালোকে এনেকৈ নিজে কৰিব পাৰিব এইবোৰ কাম আপোনালোকক বেলেগক পইচা দিবলগীয়া প্ৰয়োজনে নাই তো ইয়াতে আপোনাক আকৌ একবাৰ আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব কেপচাটো এণ্টাৰ কৰিব তো লগইন উইথ OTP ক্লিক কৰিব তো আপোনালোকৰ মোবাইলত এনেকৈ OTP এটা আহিব OTPটো আপোনালোকে ইয়াতে ৰিটাইপ কৰিব লাগিব তো OTPটো আহিছে 218463 তো ইয়াতে লগইনত ক্লিক কৰিব অকেত ক্লিক কৰি দিব তো ইয়াতে আপোনালোকে ইয়াতে বেংক সিডিং ষ্টেটাছত ক্লিক কৰিব তো ইয়াতে আপোনালোকে চাব পাৰিছে এক্টিভ হৈ গৈছে এনেকৈ গ্ৰীনকৈ আহিছে আগতে গ্ৰীন অন আছিল তো এনেকৈ আপোনালোকে বহুতৰ কিন্তু এনেকৈ প্ৰব্লেমবোৰ হৈ আছে তো আপোনালোকে এনেকৈ নিজৰ প্ৰব্লেমটো আপোনালোকে নিজে সলভ কৰিব পাৰিব আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক সকলোৰে ভাল লাগিছে ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক দুই এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি বহুতে মোক সুধি আছিল অৰুণোদয় 3.0 মানে ফৰ্ম ফিল আপ লাষ্ট ডেট কেতিয়ালৈকে তো প্ৰত্যেক ডিষ্ট্ৰিক্টতে কিন্তু নতুন কৰি আকৌ এপ্লাই প্ৰক্ৰিয়া চলি আছে আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ ব্লকত যাই কিনে এপ্লাই কৰিব পাৰিব অৰুণোদয় আঁচনি যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই মোৰ হাতত যিখন ফৰ্মত দেখা পাই আছে এই ফৰ্মখন কিন্তু আপোনালোকে এপ্লাই কৰিলে কিন্তু আপোনালোকে 8,000 ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকা দিম বুলি এই 8,000 বিপৰীতে আপোনালোকক কিন্তু 10,000 টকা আপোনালোকে লাভ কৰিব পাৰিব শীঘ্ৰে এই ফৰ্মখন ফিল আপ কৰি কিনে জমা দিয়ক জমা দিলেহে আপোনালোকে এই টকাটো একেলগতে লাভ কৰিব পাৰিব এই যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ক'ত লাভ কৰিব সবিশেষ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ